নমস্কাৰ অম্বিকাগিৰি ষ্টাডি সাৰ্কেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো মহোহো বা মহোহো উৎসৱ, অসমৰ সংস্কৃতিৰ এক অনন্য লোক উৎসৱ। হাৰুৱা পেটত পুৰিল পানী ওৰে মহোহো, গুৰু মানুহৰ লৰালৰি ওৰে মহোহো, লৰালৰি যাইব ওৰে মহোহো, দেৱ বিহা খাইব ওৰে মহোহো। এই উৎসৱ অতীজৰে পৰা বৰ্তমানলৈ বিশ্বাস আৰু পৰম্পৰাৰ মাজেৰে চলি আছে। মহোহো শব্দটোত সাধাৰণতে দুটা শব্দ নিহিত হৈ আছে, মহ আৰু হো। হো শব্দটো হৈছে বড়ো ভাষাৰ শব্দ। ইয়াৰ অসমীয়া প্ৰতিশব্দ হ'ল খেদা বা খেদি দিয়া। আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ নিশাৰ পৰা এই মহোহো উৎসৱ পালন কৰা হয়। অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা এইকেইখন জিলাত প্ৰায়ে ইয়াৰ প্ৰচলন দেখা যায়। ঠাই বিশেষে মহোহোক বেলেগ বেলেগ নামেৰেও জনা যায়, যেনে গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি বা উৰি মুগা বুলিও জনা যায়। উত্তৰ গোৱালপাৰাৰ বড়োসকলে চেনাই হুনাই আৰু হাজংসকলে মচমাও খেদা, তামোলপুৰ বাক্সাত ৰাভা জনজাতিসকলে বাম্বুল পিতা, নলবাৰী জিলাত ভালুক দিয়া বা ভাল ভলৌকা আৰু দৰঙত ইয়াক মহখুন্দা বা মহ খেদা নাইবা মহো উৎসৱ বুলি জনা যায়। আৰু কিছুসংখ্যক লোকৰ মতে এই আঘোণ মাহটো যিহেতু অসমৰ খেতিয়কসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ মাহ, এই সময়তে পথাৰৰ ধানত পোকে ধৰে। গতিকে আঘোণ মাহৰ পূৰ্ণিমা ৰাতি এই উৎসৱ পালন কৰা হয়, যাতে ঘৰৰ পৰা মহ আৰু খেতিপথাৰৰ পৰা পোক পতংগবোৰ নাইকিয়া হয়। আৰু এই মহোহো উৎসৱত গাঁৱৰ ডেকাসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি দল বান্ধি ঘৰে ঘৰে গৈ মহোহো গীত পৰিৱেশন কৰাৰ লগতে গৃহস্থৰ মংগলৰ হকে কামনা কৰে। আৰু সেই দলটোৰ ডেকাসকলৰ কেইজনমান সদস্যই বিশেষ ভূমিকা পালন কৰা দেখা যায়। পৰম্পৰা অনুসৰি এজনে ভালুকৰ বেগ ধৰে, কাৰণ লোকবিশ্বাস মতে ভালুকে মহ খায়। সেই ভালুকৰ বেগ ধৰাজনে গাত কলগছৰ শুকান পাত মেৰিয়াই লয়, লগতে বাঁহৰ শুকান ঢকুৱাৰ খাৰু, মুকুট আদিও পিন্ধি লোৱা দেখা যায়। আজিকালি অৱশ্যে ক'লা ৰঙৰ কাপোৰ বিশেষ ধৰণে চিলাই লৈ ভালুকৰ বেগ ধৰা দেখা যায়। আৰু এই মহোহো দলটোৱে মানুহৰ ঘৰৰ চোতালত গৈ ঘূৰণীয়াকৈ অৱস্থান কৰে। এজনে মহোহো গীতটি জুৰি দিয়াৰ পাছত আৰু বাকী আনকেইজনেও তেওঁৰ সুৰত সুৰ মিলাই গীতটি পৰিৱেশন কৰে। আৰু দলটোৰ সদস্যসকলে গীতৰ তালে তালে খোজ মিলায় আৰু টাকোনেৰে মাটিত খুন্দিয়াই যায়। ভালুকৰ বেগ ধৰা ডেকাজনে দলটোৰ মাজত জঁপিয়াই মহ ধৰি খোৱাৰ ভংগীৰে নৃত্য কৰে। ৰাইজৰ দৃষ্টিত ভালুকটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু এইদৰে তেওঁলোকে মহোহো গীত পৰিৱেশন কৰে। অ' হো হো মহোহো, মহ খেদবা টাঙোন ল। আৰু সঁচাকৈ যেন মহোহো উৎসৱটোৱে আমাৰ সাংস্কৃতিক জগতখনত কোনোবা নহয় কোনোবাখিনি ঠাইত চহকী কৰি তুলিছে। বৰ্তমান সময়ত ইয়াক গুৰুত্ব দিয়া দেখা নাযায়, এয়া পৰিতাপৰ বিষয়। আমি সচেতন হ'ব লাগিব যাতে এই সুন্দৰ লোক উৎসৱটি আমাৰ মাজৰ পৰা হেৰাই নাযায়। তাৰ বাবে ইয়াৰ বহুল প্ৰচাৰৰ প্ৰয়োজন আছে। লগতে উঠি অহা ডেকা চামক জ্যেষ্ঠসকলে সঠিক দিহা পৰামৰ্শ দি এই উৎসৱটিৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। পুরা খালু দে পুৰা খালো দে এপৰ নহলদোন চাউল কাৰে দুন দুন চাউল নেদি দিলা কৰি গিৰি লৰি চৰি যাওঁতে সোণাৰ নাৱল পাওঁতে সোণাৰ নাৱল ৰূপাৰ ভাগ ইঘৰগিৰি মস্ত ভাল বাঁহৰ পাত চিকি মিকি